বামুন্দি শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্মিত ভৱনৰ শিলান্যাস। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত বামুন্দি শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্মিত ভৱনৰ ধৰ্মীয় ৰীতি নীতিৰ জৰিয়তে আজি শিলান্যাস কৰা হয়। অসম চৰকাৰৰ আনটান ফাণ্ডৰ আবণ্টিত 50 লাখ টকাৰ অনুদানৰ ভিত্তিত নৱনিৰ্মিত ভৱনৰ শিলান্যাস কৰা হয়। এই শিলান্যাস স্থাপনত অংশগ্ৰহণ কৰে শিশু শিক্ষা সমিতি অসম গুৱাহাটী বিভাগৰ নিৰীক্ষক ভাস্কৰ দাস, শিক্ষাবিদ সূৰ্যকান্ত কলিতা, নিকেতনৰ প্ৰধান আচাৰ্য নিভাস কলিতা, পৰিচালনা সমিতিৰ সভাপতি জীৱকান্ত শৰ্মা, সম্পাদক শশধৰ কলিতাকে ধৰি নিকেতনৰ আচাৰ্যৰ উপৰিও একাংশ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। এইটো চৰকাৰৰ আনটাইড ফাণ্ড এটা, এইটো আমাৰ বামুন্দি বুলি নহয়, আমাৰ শিশু শিক্ষা সমিতিয়ে অসম চৰকাৰৰ লগত যোগাযোগ কৰি বিভিন্ন স্থানত আনটাইড ফাণ্ড সহায় কৰিছে আৰু এইটো এটা ভাল কথা। এই চিগতে আমি এইখন চৰকাৰক ধন্যবাদ জনাইছোঁ, স্থানীয় বিধায়িকা বাইদেউকো ধন্যবাদ জনাইছোঁ এই আনটাইড ফাণ্ডৰ কাৰণে। আৰু মই গুৱাহাটী বিভাগৰ বিভাগ নিৰীক্ষক আজি আমন্ত্ৰণ জনাইছিল আধাৰশিলা স্থাপনৰ কাৰণে, সেইকাৰণে আজি আহি আধাৰশিলা স্থাপন কৰা হ'ল। অনুষ্ঠানটো মাংগলিক অনুষ্ঠান সুকলমে সম্পন্ন হ'ল। আমাৰ এই অনুষ্ঠানটো আছিল আমাৰ অসম চৰকাৰৰ দ্বাৰা আনটাইড ফাণ্ডৰ পৰা আমি শংকৰদেৱ শিশু নিকেতন বামুন্দিক 50 লাখ টকা আমাক অনুদান দিছে। তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জৰিয়তে অসম চৰকাৰলৈ আমি বামুন্দি শংকৰদেৱ শিশু নিকেতনৰ সকলোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও আমি এনেকুৱা অনুদান পাম বুলি আমি অসম চৰকাৰলৈ আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।